তেজপুৰত চোকা অস্ত্ৰেৰে হত্যাৰ চেষ্টা এগৰাকী মহিলাক বিশ্বকৰ্মা পূজাৰ দিনাই তেজপুৰৰ ধনুৱা নগৰত ত্ৰিদিশা বৰুৱা নামৰ এগৰাকী মহিলাক ঘৰৰ ভিতৰত চোকা অস্ত্ৰেৰে মূৰত ঘাপ মাৰে আসমা বেগম নামৰ বনকৰা মহিলাগৰাকীয়ে। ইতিমধ্যে তেজপুৰ ফুলতলাৰ অঞ্চলৰ পৰা আটক কৰিছে আসমা বেগম নামৰ মহিলাগৰাকীক। সমগ্ৰ অঞ্চলটোত বৰ্তমানে চেপা উত্তেজনাই বিৰাজ কৰিছে। ওলাই গ'লো ঘপককৈ মোক খুৰীয়ে ফোন কৰিলে যে কান্দি তুমি সোনকালে ঘপককৈ পাৰিলা আহাচোন এতিয়া। তো কি হৈছে কান্দি ফোন কিয় কৰিছা? তো কি আসমা মানে কাম কৰা মানুহ নাপাওঁ আসমা। তেওঁ গিৰিয়ে আকৌ আমাৰ বহুত আগৰ পৰা আমাৰ ঘৰত কাম কৰা আছিলে। গিৰিয়েক ঢুকালে সম্ভৱ যোৱা 1-1.5 বছৰ আগত। কেতিয়াবা তাই আমাৰ ঘৰত কাম কৰে। কথা বতৰা কেতিয়াবা লাগে যে অলপ মানে মেণ্টেলি অলপ আনষ্টেবল হয় চাগে। একো একজেক্টলি গ্ৰুপ নাই, কিন্তু আজি যেতিয়া ঘপককৈ মই দেখিলোঁ বস্তুটো মানে আনএক্সপেক্টেড বস্তুটো। মই যেতিয়া ঘৰত আহি পেলাই হেৰি যেতিয়া কৰিছোঁ দেখিছোঁ গোটেই তেজ হৈ আছে। মই জাষ্ট সোমাইছোঁ যোনটো আমাৰ ঘৰৰ কাষত থাকে নিৰ্ভৰ হয় আমাৰ টিনা বা বুলি। তো তেওঁক মই কি হৈছে গোটেই তেজ হৈ পেলাই কিছু কি বচাই লওঁ কি হৈছে কি গোটেই ভিৰ লাগিছে। ভিতৰত সোমাই পেলাই গম পাইছোঁ যে কাহিনীটো এনেকুৱা। মানে মোৰ মা আছিলে গোঁসাইঘৰৰ ভিতৰত, খুৰী আছিলে মোৰ বাহিৰত বাৰেণ্ডাত, আৰু সেই তাতে আমাৰ এই টিনা বাজু যাৰ হেৰি হৈছে ইনজুৰ হৈছে। তো তেওঁক মানে মাতি পেলাই প্ৰসাদ খাই আছিলে। তেতিয়া আমাৰ এই কাম কৰা মানুহজনে ক'লে যে খুৰী আপোনাক ভিতৰত বৌয়ে মাতি আছে। তো ভিতৰত মা গ'ল, মা যাওঁতেই ভিতৰত মানে বাহিৰতে এইটো কাহিনীটো হৈছে। কাহিনীটো হৈ পেলাই তাই মুছলি সেই যাৰ হেৰি হৈছে ইনজুৰ হৈছে তেওঁৰ ফোনটো লৈ পেলাই চাগে তেওঁ সেয়া কৰিছে ঘটি আছে মুছলি ঘটি আছে বুলি গম পাইছোঁ। এতিয়ালৈকে মই একদম এক্সেক্ট হোৱা নাই, ডক্টৰে জানিব ব্লাড হৈ হয় গোটেই ব্লাড হৈছে। এইটো মই ভিডিঅ' দেখালোঁ ভাইটিয়ে ভিডিঅ' কৰা আছে একদম আনএক্সপেক্টেড। আজি বিশ্বকৰ্মা পূজাৰ দিনাখন মানে এইটো যে ঘটনা হ'ব ট'টেলি একদম জাক কাটিছে তেওঁৰ নাম টিনা বুলি মই জানো। টিনা মই একদম ওচৰত ভাড়া থাকে ন, মোৰ ঘৰৰ কাষৰ ঘৰটো ভাড়া থাকে। তেখেতৰ পৰিয়ালৰ পৰা খবৰ লাভ কৰোঁতে তেখেতক কোনোবাই এচাল কৰিছে। লগে লগে আমি আহোঁ, তেখেতটো নাছিলে। তাত আমি জানিব পাৰোঁ যে তেখেতে ওচৰ চুবুৰীয়া এঘৰ মানুহক বিশ্বকৰ্মা পূজা উপলক্ষে কৰিছিলে, কিন্তু তাতে বহি থাকোঁতে সেই মানুহৰ মানে যিগৰাকী কাম কৰা মানুহ তেখেতে হঠাতে আহি তেখেতক মানে ডাইৰেক্ট আক্ৰমণ কৰে, আৰু ফলস্বৰূপে তেখেত আঘাতপ্ৰাপ্ত হয়। লগে লগে ওচৰৰ পাজৰৰ যিখিনি ওচৰ চুবুৰীয়া আছিলে তেওঁলোকে আনি তেখেতক হস্পিটেলত ভৰ্তি কৰে। এতিয়া চিকিৎসা চলি আছে। ইতিমধ্যে আমাৰ মহাভৈৰৱ আৰক্ষী চকীয়ে যিগৰাকী এচাল কৰিছিলে মহিলাগৰাকী আটক কৰিছে। তেখেত জানিব পৰা মতে তেখেত স্থানীয় এগৰাকী মহিলা, বনকৰা মহিলা। সেই মানুহৰ তেওঁ মানে পাৰ্মানেণ্ট হিচাপতে কাম কৰে আৰু দিনটো কাম কৰি তেখেতৰ নামটো আত্মা বুলি জানিব পাৰিছোঁ। বাকী ডিটেইলছটো মই ক'ব নোৱাৰিম, লাহে তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।